ओम नमः शिवाय। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरु नमः तस्मै श्री गुरु नमः। सर्वप्रथम समभक्तबिंदर श्री चरणाबिंदत सेवा निवेदिছোঁ। সকলে মোৰ সেৱা গ্ৰহণ কৰিব। আজি আপোনালোকৰ মাজত এটা গোপন ৰহস্য মই প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। যিটো গোপন ৰহস্য আমাৰ সনাতন হিন্দু ধৰ্মৰ সমূহ গ্ৰন্থতেই সাংকেতিক হিচাপে উল্লেখ আছে, কিছু কিছু ধৰ্মগ্ৰন্থত পৰিপূৰ্ণ হিচাপে বৰ্ণন আছে। গতিকে মই আজি আপোনালোকক যিটো গোপন ৰহস্য প্ৰকাশ কৰিবলৈ গৈ আছোঁ, সেই গোপন ৰহস্যটো বৃহৎ শিৱ মহাপুৰাণ, লিংগ পুৰাণ, স্কন্দ পুৰাণ আৰু পদ্ম পুৰাণৰ ভাগ আৰু লগতে ভৱিষ্য পুৰাণতো ইয়াৰ সাংকেতিক পোৱা যায় আৰু ভাগৱতৰো কিছু কিছু ঠাইত তেনেকুৱা সাংকেতিক আছে। কিন্তু আমি ভক্তগণে সেই মহান গোপন ৰহস্যটোক ধৰিব নোৱাৰাৰ বাবেই আজি আমি কি কৰি আছোঁ, নিজৰ স্বধৰ্মৰ পৰা আমি বিৰত হ'বলৈ গৈ আছোঁ। স্বধৰ্ম বুলি ক'বলৈ যাওঁতে মই এইটোহে প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ, আমি যিটো সনাতন ধৰ্ম আমি পালন কৰি আছোঁ, এই সনাতন ধৰ্মৰ যিবোৰ সংস্কাৰ, সেই সংস্কাৰক আমি পৰিত্যাগ কৰিবলৈ গৈ আছোঁ আৰু আমাৰ নিজৰ সংস্কাৰকে আমি নিজেই নিন্দা কৰিবলৈ গৈ আছোঁ। প্ৰকৃততে যিবোৰ সংস্কাৰ আমাক পূৰ্বৰ ঋষিমুনিসকলে দি গৈছিল আৰু বেদ শাস্ত্ৰ দি গৈছিল, সেই সংস্কাৰবিলাক আমাৰ বাবে অতি প্ৰয়োজনীয়তা আছিল, কিন্তু আমি তাক বুজি নেপালোঁ। সেই সংস্কাৰবিলাক জগতৰ কল্যাণৰ বাবে আছিল, জীৱৰ কল্যাণৰ বাবে আছিল আৰু ধৰ্ম সংস্কাৰ পালন কৰাত আমাৰ অতি সহায়ক আছিল। কিন্তু আজি আমি কি কৰিছোঁ, মায়াবীৰ গুৰু চক্ৰত পৰি পেলাই মায়াবীৰ গুৰু চক্ৰৰ প্ৰভাৱত আমি সেই শুদ্ধ সংস্কাৰবিলাক আমি এৰিব বিচাৰিছোঁ। সেইবাবে আমি এতিয়া কি কওঁ যে যিবোৰ পুৰণা বা পুৰাণ আমাৰ ধৰ্মগ্ৰন্থবিলাক আছিল, সেইবিলাক এতিয়া হেনো কোনো প্ৰয়োজন নাই, ভাগৱতেই শ্ৰেষ্ঠ। গতিকে ভাগৱতকহে আমি মানিম। কিন্তু সেই আমাৰ 14 শাস্ত্ৰ 18 পুৰাণ 108খন উপনিষদৰ আমাক জ্ঞান নেলাগে। একাংশ ভকতে আমাৰ এই এনেদৰে প্ৰকাশ কৰে যে সকলো আপোনাৰ বেদ শাস্ত্ৰ পুৰাণৰ মূল ভাগৱতেই আছে, গতিকে বিস্তৰ আমি জানিবলৈ প্ৰয়োজন নাই, গতিকে ভাগৱতেই আমাৰ শ্ৰেষ্ঠ। গতিকে সকলোৱে আমি কি কৰিছোঁ, ভাগৱত ভাগ পঢ়িছোঁ, কিন্তু অন্য শাস্ত্ৰবিলাকক কি কৰিছোঁ, এতিয়া আমি দূৰত ৰাখিছোঁ, আমি কাষ চাপিব নিদিওঁ। আৰু একাংশইতো নজনাসকলে কি কয় যে এই পুৰাণততো এনেই লিখিছে, সেইবিলাক কোনো কৰ্ম শুদ্ধ নহয়, কোনো ভক্তি শুদ্ধ নহয়, এই পুৰাণৰ যিবোৰ উপদেশ সেইবোৰ এনেই মিছাতে লিখিছে বুলিও একাংশই প্ৰকাশ কৰে। গতিকে সৰ্বপ্ৰথমতে আমি ভাগৱতক যদি শ্ৰদ্ধা কৰিছোঁ যদিও আমি সেই পুৰাণ, সেই বেদ, সেই উপনিষদসমূহক আমি নিন্দা কৰিব নালাগে বা ভুল বুলি প্ৰকাশ কৰিব নালাগে। যদিহে সত্য, তেতিয়াহ'লে সেই পুৰাণসমূহত এই গোপন ৰহস্যটো কেনেদৰে প্ৰকাশ কৰিছে তাকেই বৰ্ণন কৰিবলৈ গৈ আছোঁ। আৰু বৰ্ণন কৰাৰ এক মুহূৰ্তত মই ভাগৱতৰ এটা পদ আপোনাক গাই শুনাব বিচাৰিছোঁ, নহ'লে আপোনালোকে বিশ্বাস নকৰিবতো যে মই সঁচা কৈছোঁ নে মিছা কৈছোঁ। ভাগৱতত এটা কথা আপোনালোকৰ বাবে, ভাগৱত ধৰ্মত কৈছে কি বুলি, ভাগৱতৰ শাস্ত্ৰে শ্ৰদ্ধা কৰিবা নিতান্ত, নকৰিব নিন্দা আন শাস্ত্ৰকো একান্ত। এই পদভাগে কি কৈছে যে ভাগৱতৰ শাস্ত্ৰে শ্ৰদ্ধা কৰিবা নিতান্ত, অৰ্থাৎ ভাগৱত শাস্ত্ৰক আমাক সন্মান কৰিব দিছে, শ্ৰদ্ধা কৰিব দিছে, ভাগৱতৰ আদৰ্শ উপদেশ আমাক মানিব দিছে। আকৌ কৈছে কি, নকৰিবা নিন্দা আন শাস্ত্ৰকো একান্ত। কিন্তু যদিহে আপুনি ভাগৱতৰ শাস্ত্ৰ বা আদৰ্শ উপদেশ আপুনি পালন কৰিছে, কিন্তু আন শাস্ত্ৰসমূহকো আপুনি অনাদৰ নকৰিবা বুলি পেলাই আমাক
ভাগৱতে জ্ঞান প্ৰদান কৰিছে ভাগৱত ধৰ্মই জ্ঞান প্ৰদান কৰিছে কৈছে আন শাস্ত্ৰকো সন্মান কৰিবা আন শাস্ত্ৰকো সন্মান কৰিবা বুলি কোৱা অৰ্থটো কি এতিয়া যদি আমি কওঁ যে দুৰ্গা নভজিবা তেতিয়াহ'লে আপুনি আন শাস্ত্ৰক কি কৰিলে অপমান কৰিলে অপমান যদি কৰিছে তেতিয়াহ'লে আপুনি ভাগৱতৰ জ্ঞান পোৱা নাই আপুনি ভাগৱত ধৰ্মক নাজানে তেতিয়াহ'লে আপুনি ভাগৱত পঢ়িবই জনা নাই কাৰণ ইয়াত স্পষ্ট হিচাপে সেই ভাগৱত ধৰ্মত কৈছে কি নকৰিব নিন্দা আন শাস্ত্ৰকো একান্ত অৰ্থাৎ যদিহে আপুনি দুৰ্গাক যদি আপুনি নিন্দা কৰিছে তেতিয়াহ'লে আপুনি দেৱী পুৰাণক নিন্দা কৰিছে যদি আপুনি শিৱক নিন্দা কৰিছে তেতিয়াহ'লে আপুনি শিৱ মহাপুৰাণক নিন্দা কৰিছে অৰ্থাৎ শাস্ত্ৰক নিন্দা কৰা মানেই হ'ল দেৱক নিন্দা কৰা তেতিয়াহ'লে আপোনালোকে বুজি পোৱা লাগিব তেতিয়াহ'লে আপোনালোকৰ এতিয়াও ভাগৱত ধৰ্ম সম্পূৰ্ণ হোৱা নাই বাৰু যা হওক এতিয়া আমি এইটো ক'বলৈ গৈ আছোঁ যে আমাৰ বৰ্তমান সমাজত যজ্ঞ নকৰিবা পূজা নকৰিবা দান নকৰিবা তীৰ্থলৈ নাযাবা এনেদৰে বহুত কিছুমান আমাৰ আদৰ্শ প্ৰচাৰ হৈ আছে আমাৰ সমাজত এনেদৰে আমাক বহুত মানে কিছুমান বাক্য প্ৰচাৰ কৰি আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে নিশ্চয় সকলোৱে এই কথাখিনি বুজি পাই আছে এতিয়া মই আপোনালোকক এইখিনিতে এষাৰ কথা ক'বলৈ যাম সৰ্বপ্ৰথমতে গীতা শাস্ত্ৰত কি কৈছে শ্ৰীমদ ভাগৱত গীতাত হওক কৰিছে বা পুৰাণতে হওক ধৰ্মগ্ৰন্থসমূহত কি কৈছে যে যজ্ঞ কৰিলে পুণ্য প্ৰাপ্ত কৰিব পাৰে কিন্তু সেই পুণ্য ক্ষণস্থায়ী গতিকে সেই আমি পুণ্য আমাক নেলাগে গতিকে আমি কেৱল ঈশ্বৰ সেৱাতে ভক্তি কৰি বা ঈশ্বৰ সেৱা কৰি আমি বৈকুণ্ঠলৈ যাবলৈ চেষ্টা কৰোঁ গতিকে ভকত তীৰ্থই শ্ৰেষ্ঠ বুলি আমাক জ্ঞান প্ৰদান কৰিছে সেইবাবে আমি এতিয়া কি কৰিম যে ভকত তীৰ্থই যদি শ্ৰেষ্ঠ হয় তেতিয়াহ'লে আমি যজ্ঞ নকৰোঁ তাৰমানে যজ্ঞত আমি অংশগ্ৰহণ নকৰোঁ আৰু যজ্ঞৰ পৰা যি পুণ্য প্ৰাপ্ত কৰে সেই আমাক পুণ্য এতিয়া আমাক প্ৰয়োজন নাই আকৌ কি কৈছে দান কৰি একো লাভ নাই কাৰণ দানৰ পৰা আমি কি কৰোঁ কি পাওঁ পুণ্য প্ৰাপ্ত কৰিব পাৰোঁ গতিকে আমাক দানো এতিয়া কৰিব দিয়া নাই তীৰ্থত গ'লেও পুণ্য প্ৰাপ্ত হয় বুলি আমাৰ কথা এষাৰ আছে গতিকে এতিয়া তীৰ্থতো যাব মানা কৰিছে গতিকে সেই তীৰ্থস্থানত গ'লে এতিয়া কি হ'ব মানে অধৰ্ম হ'ব বা ধৰ্ম নষ্ট হ'ব গতিকে আমি এতিয়া তীৰ্থত যাত্ৰাও কৰিব নালাগে কাৰণ সেই পুণ্যখিনিও আমাক প্ৰয়োজন নাই অৰ্থাৎ আমাক সকলো দিশৰ পৰা যি পুণ্য কৰ্ম আমাৰ আছে সেই পুণ্য কৰ্মৰ পৰা আমাক কি কৰিছে এতিয়া বিৰত কৰিছে কোনে কৰি আছে গুৰুৱে কৰি আছে গুৰুৱে এতিয়া আমাক কি কৰি আছে সেই যজ্ঞ দান তীৰ্থযাত্ৰা এই যিবোৰ পুণ্য কৰ্ম এই দান দক্ষিণা এইবোৰৰ পৰা এতিয়া আমাক বিৰত কৰিছে কিয় কাৰণে যে সেইবোৰ কৰিলে ধৰ্ম নহ'ব সেইবোৰ হ'ল কি ক্ষণস্থায়ী কিন্তু ভক্তি সেৱা কৰিলে ভকত তীৰ্থত যদি যোৱা যায় তেতিয়াহ'লে সকলো তাতে ফল পাব বুলি আমাক প্ৰকাশ কৰিলে এতিয়া তাত ফল পাইছোঁনে নাই নাই পোৱা সেইটো পিছৰ কথা আমি এতিয়া ভকত তীৰ্থত সেই পুণ্য প্ৰাপ্ত কৰিছোঁনে নাই সেই ফল প্ৰাপ্ত কৰিছোঁনে নাই সেইটো পিছৰ কথা কিন্তু ইতিমধ্যে আমি স্পষ্ট হিচাপে আমি গম পালোঁ যে যজ্ঞ তীৰ্থস্থান দান দক্ষিণা এইবোৰৰ পৰা আমি বিৰত হৈ কিছুমান পুণ্যৰ পৰা আমি এতিয়া কি হ'লোঁ বিৰত হ'লোঁ এতিয়া গোপন ৰহস্যত কি বুলি কৈছে যে দৈত্যসকলে এটা সময়ত মনুষ্য গন্ধৰ্ব আদি সকলোৰ লগত একেলগ হৈ কি কৰিছিল সনাতন ধৰ্মক অৱলম্বন কৰিছিল সনাতন ধৰ্মক অৱলম্বন কৰাৰ বাবে তেওঁলোকে শক্তিশালী হৈ গৈছিল যজ্ঞ দান দক্ষিণা এইবোৰ কৰি তেওঁলোকে পুণ্য প্ৰাপ্ত কৰিছিল সেই পুণ্য প্ৰাপ্ত কৰি শক্তিশালী হৈছিল সেইবাবেই হৰি ভগৱন্তই কি কৰিলে দেৱতা সকলৰ অনুৰোধত মায়া ৰচনা কৰি পেলাই তেওঁলোকক সনাতন ধৰ্মৰ পৰা বিৰত কৰিলে এনেদৰে আমাক গোপন ৰহস্য প্ৰকাশ কৰিছে অৰ্থাৎ আমি এতিয়া বুজিব লাগিব যে এই কলি যুগত যজ্ঞ তীৰ্থস্থান দান দক্ষিণা শ্ৰাদ্ধ পিণ্ডদান এইবোৰ আমাক কৰিব কিয় দিয়া নাই বা এই পুণ্য কৰ্মৰ পৰা আমাক কিয় বিৰত কৰিছে এই কেৱল মনুষ্যৰ বাবে কৰিছে নে দৈত্যসকলৰ বাবে এইটো আদৰ্শ আছিল আমি এই কথাখিনিকে এতিয়া আমি বুজিবলৈ যাম এই গোপন ৰহস্যৰ যোগেদি আমি এই তত্ত্বখিনি জানিবলৈ চেষ্টা কৰিম কাৰণ কলি যুগত শিৱৰ বিৰোধী বেছি হ'ব আৰু শিৱ পূজাৰ বিৰোধাচৰণ কৰিব
শিৱ কোন চিনি নাপাব গুৰু কোন চিনি নাপাব আৰু এনেকুৱা পূৰ্বতো ঘটনা ঘটি গৈছে সেই ঘটনাৰ বিষয়ে বৰ্ণন কৰিম আৰু লগতে কলিযুগতো কিভাৱে হৰিয়ে লীলা কৰিছে সেই কথাখিনিও মই আপোনালোকৰ সন্মুখত বৰ্ণন কৰিবলৈ গৈ আছোঁ আপোনালোকে শুনিব সৰ্বপ্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ দৈত্যসকলে সেই সনাতন ধৰ্মক অৱলম্বন কৰি মহাপুণ্য প্ৰাপ্ত কৰিছিল মহাপুণ্য প্ৰাপ্ত কৰি শক্তিশালী হৈ দেৱতা গন্ধৰ্ব মনুষ্য সকলৰ ওপৰতে আধিপত্য স্থাপন কৰি তেওঁলোকক অন্যায় সাধন কৰিবলৈ আৰম্ভ কৰিছিল সেইবাবেই দেৱতাসকলে হৰি ভগৱন্তক গৈ নিবেদন কৰিছিল যে হে প্ৰভু ভগৱন্ত হৰি এই দৈত্যসকলে সনাতন ধৰ্মক অৱলম্বন কৰি নানা যজ্ঞ তীৰ্থ দান এইবোৰ কৰি তেওঁলোকে পুণ্য প্ৰাপ্ত কৰি মহাশক্তিশালী হৈ আমাক অনিষ্ট সাধন কৰিছে গতিকে হে ভগৱন্ত শ্ৰীহৰি এই দৈত্যসকলক বিনাশ কৰিবলৈ বাবে কিবা এটা উপায় আপুনি নিশ্চিত কৰক তেতিয়া দেৱতাসকলৰ কথা শুনি শ্ৰীহৰি ভগৱন্তই কি কৈছে শুনিব এ ৰাম বহু পাপ কৰিও যদি কোনোজন ভক্তি ভৰে কৰে মহেশ্বৰৰ অৰ্চন পদ্মপত্ৰ জলযথা স্পৰ্শ নাহি কৰে সেই ৰূপে কোনো পাপে তাৰে নাহি ধৰে শ্ৰীহৰি ভগৱন্তই দেৱতাসকলক ক'লে যে সেই দেৱতাসকল যদি বহু পাপ কৰিও যদি পৰম বিশ্ব ভগৱন্ত শিৱৰ যদি চৰণ বন্দন কৰে বা পূজা অৰ্চন বন্দন কৰে ভক্তি কৰে তেন্তে তাক কোনো পাপে চুব নোৱাৰে যেনেকৈ পদুম ফুলৰ পাতত পানীয়ে স্পৰ্শ কৰিব নোৱাৰে এনেদৰে শ্ৰীহৰি ভগৱন্তই দেৱতাসকলক প্ৰকাশ কৰিছে এই ৰাম যদি ইহাদেৰ ধৰ্ম বিঘ্ন নাহি হয় তাহা হলে দৈত্য গণ নাহি হবে ক্ষয় অতএব মায়া বলে কৰি ধৰ্ম নাশ দৈত্য ত্ৰয়ে অবিলম্বে কৰিব বিনাশ শ্ৰীহৰি ভগৱন্তই দেৱতাসকলক ক'লে যে হে দেৱতাসকল যদি এই দৈত্যসকলৰ ধৰ্মত যদি বিঘ্নি অনা নাযায় বা সিহঁতৰ ধৰ্মত যদি বিঘ্নি নঘটে তেতিয়াহ'লে এই দৈত্যসকলৰ মৃত্যু নহ'ব বিনাশ নহ'ব বাৰু যা হওক মই কি কৰিম এতিয়া মোৰ মায়া বলে মই সেইসকলৰ ধৰ্ম বিনাশ কৰিম গতিকে তোমালোকে চিন্তা নকৰিবা সেই মানে আপোনাৰ দায়িত্বটো মোৰ ওপৰত এৰি দিয়া এই বুলি শ্ৰীহৰি ভগৱন্তই দেৱতাসকলক প্ৰকাশ কৰিলে হে ৰাম অনন্তৰ মহাতে যা শ্ৰীহৰি অচ্যুত সেই দৈত্যদের ধৰ্ম বিঘ্নের নিমিত এক মায়াময় নৰে কৰে নখিজন মস্তক মুণ্ডিত যাৰ মলিন বসন তেতিয়া শ্ৰীহৰি ভগৱন্তই কি কৰিলে মায়া ৰচনা কৰিলে কি মায়া গুৰু মায়া ৰচনা কৰিলে ভাবিছে যদি মই গুৰু দ্বাৰা যদি ইহঁতক ধৰ্ম যদি বিঘিনি ঘটাব নোৱাৰো তেতিয়াহ'লে বিঘিনি নঘটিব এই বুলি শ্ৰীহৰি ভগৱন্তই নিজৰ অংশৰ পৰা গুৰু সৃষ্টি কৰিলে ক'ত এই পৃথিৱীত গুৰু সৃষ্টি কৰি শ্ৰীহৰি ভগৱন্তই আৰু কি সুন্দৰ লীলা কৰিছে তাকো শুনিব দেই এই ৰাম অনন্তৰ ভগৱান তাহাকে তখন মায়াময় শাস্ত্ৰ কৰালে অধ্যয়ন এইটোৱে হ'ল আচল কথা এইখিনি হ'ল মূল কাৰণ শ্ৰীহৰি ভগৱন্তই কি কৰিছিল গুৰু ৰচনা কৰি তেওঁ কি কৰিলে লগতে এখন মায়া শাস্ত্ৰ ৰচনা কৰিলে সেই মায়া শাস্ত্ৰত কি আছিল সনাতন ধৰ্ম সংস্কাৰৰ বিৰোধী ধৰ্ম আছিল যাতে সনাতন সংস্কাৰৰ পৰা তেওঁলোক কি হ'ব পাৰে দূৰ হ'ব পাৰে সেই শাস্ত্ৰখন এনেকুৱা শাস্ত্ৰ আছিল শিৱ শংকৰ মহাদেৱৰ বিৰোধী আছিল সেই শাস্ত্ৰখন এনেদৰে আছিল শ্ৰাদ্ধ যজ্ঞ ধৰ্ম তীৰ্থস্থান দান দক্ষিণা সকলোৰ পৰা বিৰোধ আছিল তেনে এখন শাস্ত্ৰ কি কৰিছিল
শ্ৰী হৰি ভগৱন্তই নিজৰ মায়াৰ দ্বাৰা ৰচনা কৰিছিল ৰচনা কৰি সেই মায়া শাস্ত্ৰখন সেই গুৰুজনক পঢ়াইছে অধ্যয়ন কৰাইছে যে সেই গুৰুজনক প্ৰথম এই মায়া শাস্ত্ৰখন তুমি পঢ়ি লোৱা অধ্যয়ন কৰি লোৱা তেতিয়াহে তুমি প্ৰচাৰ কৰিব পাৰিবা তাৰপিছত আপোনাৰ সেই মায়া শাস্ত্ৰ পঢ়াই কৰি গুৰু কি কৰিলে যে সেই গুৰু এতিয়া তুমি কি কৰা যোৱা এই দৈত্যসকলৰ ধৰ্ম বিনাশ কৰা তুমি এই মায়া শাস্ত্ৰখন প্ৰচাৰ কৰা তেতিয়া গুৰুজনে ভয় কৰিছে ভয় কৰি পেলাই কৈছে প্ৰভু ভগৱন্তক যে হে প্ৰভু আপুনিতো মোক বিনাশ কৰিবহে বিচাৰিছে আৰু কাৰণ যদিহে মই শিৱৰ বিৰোধী ধৰ্ম প্ৰচাৰ কৰোঁ তেতিয়াহ'লেতো শিৱ শংকৰ মহাদেৱে মোকতো মানে আপোনাৰ বিনাশ কৰিব তেওঁ কেতিয়াও ক্ষমা নকৰিব গতিকে আপুনি অন্য এটাহে উপায় মোক প্ৰদান কৰক শ্ৰী হৰি ভগৱন্তই কৈছে হে গুৰু তুমি চিন্তা কৰিব নালাগে মই তোমাৰ লগত মায়া আৰু মোহ এই দুইটা শক্তিক মই দি পঠাম আপুনি ধৰ্ম যেতিয়া প্ৰচাৰ কৰিব শুদ্ধভাৱে কৰিব কিন্তু এই দৈত্যসকলক কি কৰিব সেই মায়া মোহে বিপথে পৰিচালিত কৰিব আৰু সিহঁতে শুদ্ধ ধৰ্মত নাথাকিব গতিকে যোৱা তুমি ধৰ্ম প্ৰচাৰ কৰা তোমাৰ ইয়াত ভুল নহয় ভুল হ'লেহে শিৱ শংকৰ মহাদেৱে আপোনাক বিনাশ কৰিব কিন্তু আপোনাৰ ভুল কেতিয়াও নহয় আপুনি যেতিয়া ধৰ্ম প্ৰচাৰ কৰিব শুদ্ধভাৱে কৰিব কিন্তু মায়া মোহে কি কৰিব দৈত্যসকলক বিপথে পৰিচালিত কৰিব এই বুলি তেওঁক আজ্ঞা প্ৰদান কৰি শ্ৰী হৰি ভগৱন্তই মায়া শাস্ত্ৰ অধ্যয়ন কৰাই মায়া ধৰ্ম প্ৰচাৰ কৰিবলৈ বাবে আজ্ঞা প্ৰদান কৰিলে আৰু গুৰুৱে কি কৰিলে হৰিৰ আজ্ঞাত মায়া ধৰ্ম প্ৰচাৰ কৰিবলৈ গমন কৰিলে হে ৰাম অধিক কিনাৰ দৌ বিষ্ণুৰ মায়াই মুগ্ধ হৈ অবিলম্বে গেলে নত ঠাই পৰে সেই পুৰুষেৰ নিকট হৈতে দীক্ষা লাভ কৰিলে ন আনন্দ চিতে এতিয়া চাওক কিমান এটা ডাঙৰ ৰহস্য আছে ইয়াত নাৰদেও আপোনাৰ সেই মায়াবী গুৰুৰ চৰণত গৈ পেলাই আপোনাৰ শৰণ হ'ল কিয়নো নাৰদেও আপোনাৰ কি হ'ল মতিভ্ৰম হৈ গ'ল নিজ ধৰ্মত যি নাৰদে যি ব্ৰহ্মজ্ঞানী হৈ আপোনাৰ ঈশ্বৰ ভক্তি কৰি আছিল সেই নাৰদেও কি হৈ গ'ল এতিয়া মতিভ্ৰম হৈ সেই মায়াবী গুৰুৰ চৰণত শৰণ ল'লে এতিয়া প্ৰশ্ন আহিছে যে নাৰদেনো গুৰু চৰণত কিয় শৰণ ল'লেগৈ শ্ৰী হৰি ভগৱন্তই জানিছিল যদি নাৰদক যদি মতিভ্ৰম কৰি প্ৰথমতে যদি এই মায়া শাস্ত্ৰ পঢ়াই পেলাই যদি তেওঁক আপোনাৰ মায়া গুৰুৰ চৰণত শৰণ দিয়া নাযায় তেতিয়াহ'লে এই পৃথিৱীত সেই মায়া শাস্ত্ৰখন প্ৰচাৰ নহ'ব আৰু দৈত্যৰ বিনাশ নঘটিব গতিকে কোনো কথা নাই নাৰদকটো পিছতো তেওঁক আমি শুধৰাই কৰি লৈ আহিব পৰা যাব কিন্তু সৰ্বপ্ৰথমতে এই মায়া ধৰ্মটোক প্ৰচাৰ কৰাত তেওঁৰ পৰা আমি সহায় ল'বই লাগিব এনেদৰে শ্ৰী হৰি ভগৱন্তই কি কৰিলে সৰ্বপ্ৰথমতে নাৰদকে মতিভ্ৰম কৰি গুৰুৰ ওচৰত শৰণ দিয়ালে তাৰপিছত সেই নাৰদে কি কৰিলে গৈ পেলাই সেই মায়া গুৰুৰ মানে আদৰ্শত সেই দৈত্যসকলৰ মাজত মায়া শাস্ত্ৰ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে মায়া ধৰ্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিছে যে আমাৰ সমাজত বৰ্তমান প্ৰচলিত মায়া শাস্ত্ৰ কোনখন মায়া শাস্ত্ৰই আমাৰ সনাতন ধৰ্ম সংস্কাৰক নিষেধ কৰি আছে বা সনাতন সংস্কাৰৰ বিৰোধাচৰণ কৰি আছে আপোনালোকে নিশ্চয় বুজি পাব গতিকে তাক আপোনাৰ মুকলিভাৱে প্ৰকাশ কৰিবলৈ প্ৰয়োজন নাই নিশ্চয় আপোনালোকে বুজি পাব গতিকে এই কথাখিনি স্পষ্ট হিচাপে আপোনালোকে বুজিবলৈ চেষ্টা কৰিব আচ্ছা তাৰপিছত কি হ'ল সেই আপোনাৰ নাৰদে মায়া শাস্ত্ৰখন মানে প্ৰচাৰ কৰি দৈত্যসকলক যেতিয়া আপোনাৰ ধৰ্ম তত্ত্ববিলাক প্ৰকাশ কৰিলে সকলো আপোনাৰ দৈত্যগণ কি হৈ গ'ল মোহিত হৈ গ'ল মায়া আৰু মোহত পৰি তেওঁলোকে পূৰ্বৰ যি আমাৰ সনাতন সংস্কাৰ সেইবোৰ ত্যাগ কৰি ক'লৈ গৈ আছে গুৰু ওচৰলৈ গৈ আছে গুৰু ওচৰত গৈ পেলাই কি কৰিছে যে এইজন গুৰু ওচৰত আমি যাম ভাল জ্ঞান তত্ত্ব পাম এনেদৰে সকলোকে গুৰু ওচৰ পালেগৈ এতিয়া তাত কি কৈছে শুনিব হে ৰাজন আমি যাহা কহিব এখন অক্ষৰে অক্ষৰে তাহা কৰিবা পালন যেতিয়া গুৰু ওচৰত গৈ পেলাই ক'লেগৈ
তেতিয়া গুৰুজনাই কৈছে যে এই ৰাজন মানে দৈত্যখিনি কৈছে দৈত্য ৰজাক কৈছে যে তুমি যদি মোৰ ওচৰত শৰণ ল'বলৈ আহিছা তেতিয়াহ'লে শৰণটো লোৱা কিন্তু মোৰ কথা কিন্তু আখৰে আখৰে পালন কৰিব লাগিব মায়াই গুৰুৱে তাৰমানে বান্ধি লৈছে সিহঁতক যে মোৰ কথা কিন্তু আখৰে আখৰে পালন কৰিব লাগিব যদি মোৰ কথা ইফাল সিফাল কৰিলা তেতিয়াহ'লে কিন্তু মোৰ ধৰ্মটো তোমাৰ বাবে শুদ্ধ নহ'ব গতিকে তোমালোকে বচনবদ্ধ হোৱা যে মোৰ কথাবিলাক আখৰে আখৰে পালন কৰিবা নে নকৰিবা দৈত্যসকলে কৈছে যে গুৰু আপুনি যি আপোনাৰ বাক্য প্ৰদান কৰে তাকেই আমি পালন কৰিম এই বুলি দৈত্যসকলে কি কৰিলে সেই গুৰু মায়াই গুৰুৰ ওচৰত শৰণ ল'লে এতিয়া শুনিব কি কৈছে এই ৰাম এই ৰূপে ত্ৰিপুৰবাসী যত দৈত্যগণ তাৰ কাছে সবে দীক্ষা কৰিলা গ্ৰহণ তবে সেই পুৰুষেৰ মায়াই মোহিত দৈত্যগণ অবিলম্বে হইল ধৰ্মচ্যুত দেখিলে এতিয়া মানে সেই মায়াবী গুৰুৰ আদৰ্শত দৈত্যসকলে কি কৰিলে মানে আপোনাৰ দীক্ষা জ্ঞান সকলো লৈ আপোনাৰ ধৰ্মচ্যুত হৈ গ'ল অৰ্থাৎ ধৰ্ম ত্যাগ কৰিলে কি ধৰ্ম সনাতন ধৰ্মক তেওঁলোকে এতিয়া কি কৰিলে ত্যাগ কৰিলে যিবোৰ আমাৰ শিৱ পূজা আছিল শিৱ গুৰু আছিল শ্ৰাদ্ধ ধৰ্ম আছিল তপ জপ যজ্ঞ দান পূজা আদি যিমানবোৰ আমাৰ সংস্কাৰ আছিলে সেই আপোনাৰ দৈত্যসকলে ত্যাগ কৰি ধৰ্মচ্যুত হৈ গ'ল অৰ্থাৎ ধৰ্ম ত্যাগ হৈ গ'ল ধৰ্মৰ পৰা তেওঁলোকে আঁতৰি গ'ল আঁতৰি যোৱাত তেতিয়া কি হ'ল এতিয়া তেওঁলোকৰ অপৰাধ হ'ল এতিয়া ইয়াত কৈছে আমাৰ এই শাস্ত্ৰ ভাগত কৈছে সুন্দৰ হিচাপে তেওঁলোকে কি কি ধৰ্ম ত্যাগ কৰিছিল এই কথাখিনি ইয়াত এনেদৰে বৰ্ণন কৰিছে শুনিব দেই এই ৰাম শিৱ পূজা শ্ৰাদ্ধ ধৰ্ম ইষ্টি ধৰ্ম যজ্ঞ পৰ্বকালে স্নান বেদ ধৰ্মৰ প্ৰসংগ দানাদি সকল কৰ্ম বিনষ্ট হল বিষ্ণুৰ আজ্ঞায়ে মায়া অধিষ্ঠান কৰিল দেখিছে কি ধৰ্ম ত্যাগ কৰিলে তোমালোকে শিৱ পূজা শ্ৰাদ্ধ ধৰ্ম ইষ্টি ধৰ্ম যজ্ঞ স্নান বেদ ধৰ্ম যিমান প্ৰসংগ আছিল দান দক্ষিণা সকলো তেওঁলোকে কি হৈ গ'ল মানে এই কৰ্মবিলাকৰ পৰা দূৰ হ'ল কাৰণ এইবিলাক কৰ্মৰ পৰা তেওঁলোকে কি পাই আছিল পুণ্য প্ৰাপ্ত কৰি আছিল গতিকে দেৱতাসকলে ভাবিছিল যদি এইসকলে এনেদৰে পুণ্য প্ৰাপ্ত কৰি পেলাই যদি গোটেই আমাৰ মনুষ্য দেৱতাসকলৰ পৰা অত্যাচাৰ কৰি থাকে এওঁলোকেতো আহি স্বৰ্গত মানে আপোনাৰ বাসস্থান কৰিব গতিকে তাৰ আগতে যদি ইহঁতক বিনষ্ট কৰা নাযায় তেতিয়াহ'লে ইহঁতে আহি পেলাই কি কৰিব আকৌ স্বৰ্গত স্থান পাব গতিকে এনেকুৱা কিছুমান ধাৰণা কৰি হৰিৰ লগত মানে আপোনাৰ আলোচনা মাধ্যমেৰে কি কৰিলে এই দৈত্যসকলক সনাতন ধৰ্মৰ পৰা বিৰত কৰাৰ মানে ষড়যন্ত্ৰ ৰচনা কৰিলে গতিকে তাৰপিছত এতিয়া সেই দৈত্যসকলে তেনেকেই আপোনাৰ পথভ্ৰষ্ট হৈ মায়াবী গুৰুৰ চৰণত শৰণ লৈ কি কৰিলে এই ধৰ্মবিলাকৰ পৰা তেওঁলোক কি হৈ গ'ল বিৰত হৈ গ'ল আৰু যিসকল মনুষ্য সেই দৈত্যসকলৰ লগত পৰি দৈত্যসকলৰ কথাত পৰি পেলাই কি কৰিছিল সেই শিৱ পূজা শ্ৰাদ্ধ ধৰ্ম স্নান দান সকলো ত্যাগ কৰিছিল সেই সকলো কি হৈ গ'ল বিনাশ হৈ গ'ল বিনাশ হৈ যোৱাৰ পিছত যেতিয়া সকলো দৈত্যসকলো বিনাশ হৈ গ'ল তেতিয়া মানে আপোনাৰ মনুষ্য আৰু দেৱতাসকল সন্তুষ্ট হ'ল গন্ধৰ্বসকল সন্তুষ্ট হ'ল যে এতিয়াহে আমি দৈত্যৰ পৰা পৰিত্ৰাণ পাম এই বুলি সকলোৱে পৰমেশ্বৰ হৰি ভগৱন্তৰ স্তুতি প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে তাৰপিছত গুৰুজনাই কি কৰিলে শ্ৰী হৰি ভগৱন্তক ক'লে যে হে প্ৰভু হৰি এতিয়া মোক স্বৰ্গলৈ যাবলৈ আজ্ঞা দিয়ক মোৰ যিখিনি কৰ্তব্য আছিল মই সম্পন্ন কৰিলোঁ এতিয়া মোৰ আৰু ইয়াত কোনো কৰ্ম নাই গতিকে আপুনি মোক স্বৰ্গলৈ যাবলৈ আজ্ঞা দিয়ক কিন্তু শ্ৰী হৰি ভগৱন্তই কি ক'লে যে হে গুৰুদেৱ আপোনাৰ কৰ্ম এতিয়াও সম্পূৰ্ণ হোৱা নাই কলি যুগ আহি আছে কলি যুগতো আপোনাৰ কি হ'ব কলি দেৱতাই স্থান ল'ব কলি দেৱতা হ'ল দৈত্য আৰু তাৰ প্ৰজাসকলো হ'ব দৈত্য গতিকে সেই দৈত্যসকলে কলি যুগত বহুত মানে আপোনাৰ অন্যায় সাধন কৰিব ধৰ্মক বিনষ্ট কৰিব গতিকে আপুনি আকৌ কি কৰিব লাগিব সেই দৈত্যসকলক এই আপোনাৰ যিটো নিজ ধৰ্ম এই নিজ ধৰ্মটোক আপুনি কি কৰিব লাগিব প্ৰচাৰ কৰিব লাগিব
প্ৰচাৰ কৰি পেলাই কি কৰিব লাগিব সেই দৈত্যসকলক বিনাশ কৰিব লাগিব তেতিয়াহে সোনকালে কলি যুগৰ নাশ হ'ব গতিকে তোমাৰ দায়িত্ব আছে তুমি কলি যুগত এই ধৰ্ম পুনৰ প্ৰচাৰ কৰিবা এই শাস্ত্ৰ পুনৰ প্ৰচাৰ কৰিবা এই বুলি শ্ৰী হৰি ভগৱন্তই গুৰুজনক প্ৰকাশ কৰিলে আৰু গুৰুৱে কি কৰিলে এই পৃথিৱীতেই স্থিতি হৈ ৰৈ গ'ল স্বৰ্গলৈ তেওঁ নগ'ল গতিকে তেওঁৰ পৰা যিমানখিনি শিষ্য প্ৰশিষ্য স্থিতি হৈছে আৰু তেওঁলোকৰ পৰাই আজিও আমাৰ এই পৃথিৱীত মায়া শাস্ত্ৰ প্ৰচাৰ হৈ আছে যাৰ বাবে মূল সনাতন যিটো ধৰ্ম সেই ধৰ্মত আজি বিঘিনি ঘটি আছে গতিকে আমি স্পষ্টভাৱে জানিব লাগিব যে আজি বৰ্তমান পুণ্য কৰ্মৰ পৰা মনুষ্যক বিৰত কৰাৰ কাৰণ কি এইটো হ'ল গোপন ৰহস্য এই গোপন ৰহস্য আমাৰ শাস্ত্ৰৰ মাজত প্ৰকাশ আছে কিন্তু আজিও মনুষ্যই তাক ভালকৈ খুলি কৰি চাবলৈ চেষ্টা কৰা নাই কেৱল এটাই কথা তেওঁলোকৰ মতে হৈছে যে আমিহে হেনো কাৰোবাক ধৰ্মত বিঘিনি ঘটাব বিচাৰি আছোঁ গতিকে আমি কাকো জবৰদস্তি কৰিব নোৱাৰোঁ কাকো বলপূৰ্বক আমি নকৰোঁ আজি আমাৰ শাস্ত্ৰৰ মধ্যত যিখিনি কথা উপলেখ আছে সেই কথাখিনিকে মই বৰ্ণন কৰিছোঁ গতিকে মোক যাতে কোনেও বিপৰীত শব্দই ব্যৱহাৰ নকৰে গতিকে মই আপোনালোকক পূৰ্বতেই শাস্ত্ৰ পুৰাণসমূহৰ নাম প্ৰকাশ কৰিছোঁ আপোনালোকে গৈ সেই শাস্ত্ৰ পুৰাণবিলাক খুলি পেলাই চাওক চোৱাৰ পিছতহে মোৰ লগত তেনেকৈ অন্য হিচাপে কমেণ্ট কৰিব গতিকে মই সকলো তত্ত্ব আপোনালোকক আজি মই প্ৰকাশ কৰিছোঁ এয়া হ'ল আপোনাৰ আমাৰ সনাতন ধৰ্মৰ গ্ৰন্থসমূহৰ গোপন ৰহস্য ইয়াকে প্ৰকাশ কৰি মই আপোনালোকৰ পৰা পুনৰ লগ পোৱাৰ আশাৰে বিৰতি ল'ব বিচাৰিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে আমাৰ সনাতন ধৰ্মৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াক লাভ কৰিব পাৰে আৰু সকলোৱে ভিডিঅ'টো চাই মোক কমেণ্টত বক্সত জনাব আপোনালোকৰ কমেণ্টলৈ মই আশা কৰিছোঁ ওম নমঃ শিৱায় ওম তৎসৎ